ওদালগুৰিৰ ডিমাকুছিৰ বৰঙাজুলিত আদিবাসী মহাসভাৰ ব্যাপক প্ৰস্তুতি কাইলৈৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই মহাসভা ৰাজ্যৰ লগতে বহিৰাজ্যৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰিব আদিবাসী মহাসভাত আমি আপোনালোকক আদিবাসী মহাসভাৰ এই প্ৰস্তুতিৰ পৰিৱেশ দেখুৱাইছো ডিমাকুছিৰ বৰঙাজুলিত এই সভাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি আমি এই গোটেই সভাৰ শেহতীয়া পৰিৱেশ দেখুৱাবৰ বাবে পুনপটীয়াকৈ লৈ যাব বিচাৰিছো মুছাদ্দিক হুছেইনৰ কাষলৈ মুছাদ্দিকৰ পৰিৱেশটো দেখুৱাওক নিশ্চিতভাৱে আসলতে ৰাজদীপ ক'ব লাগিব কাইলৈৰ পৰা ওদালগুৰি ডিমাকুছি এই বৰঙাজুলি যি আসলতে বৰঙাজুলিৰ এই খেলপথাৰত বিশেষকৈ প্ৰায় মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে ব্যাপক প্ৰস্তুতিৰে তেখেতসকলে যি 20 সংখ্যক তেখেতসকলৰ আদিবাসী মহাসভা এই মহাসভা তেখেতসকলে আয়োজন কৰিছে আৰু সামগ্ৰিকভাৱে আমি দেখুৱাইছোঁ তেখেতসকলৰ জাতি জনগোষ্ঠী তেখেতসকলৰ যিসমূহ প্ৰদৰ্শনীমূলক ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছে কাইলৈ প্ৰায় এই স্থানত প্ৰায় 60,000তকৈ অধিক লোক আহি উপস্থিত হ'ব ৰাজ্যৰ লগতে বহিৰাজ্যৰ পৰাও ইয়াত আসলতে প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিব আৰু সামগ্ৰিকভাৱে মোৰ লগত এই মুহূৰ্তত আছে আদিবাসী মহাসভাৰ ৰিচিপশ্যন কমিটিৰ সম্পাদকগৰাকী মই তেখেতৰ পৰা আসলতে জানিম কি ধৰণে তেখেতসকলে প্ৰস্তুতি কৰিছে আৰু কেনেধৰণৰ তেখেতসকলৰ লক্ষ্য আৰু উদ্দেশ্য সেই সম্পৰ্কত জানিবৰ কাৰণে মোৰ লগত আছে বাবুল পাৰিক ডাঙৰীয়া মই তেখেতৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত কাইলৈৰ পৰা আপোনালোকে ইতিমধ্যে আয়োজক কমিটিয়ে সাজু হৈছে আদৰিবৰ বাবে কি ক'ব এই মুহূৰ্তত হয় নিশ্চিতভাৱে আমি এইবেলি ওদালগুৰি জিলাৰ বৰঙাজুলি চাহ বাগিচাৰ এয়াৰফিল্ডত আমি 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 20 সংখ্যক আদিবাসী মহাসভা আমি আয়োজন কৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ওদালগুৰি শোণিতপুৰ জিলা আশাৰ সহযোগত আৰু এইবেলি এই 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই আদিবাসী মহাসভাটি আসলতে ইতিমধ্যে আমি যিটোকে 6, 7, 8 আৰু 9 তাৰিখে ফেব্ৰুৱাৰীৰ অনুষ্ঠিত হ'ব আৰু অহাকালিৰ পৰা যিটোকে সম্পূৰ্ণ যিখিনি কাৰ্যক্ৰমণিকা আছে কাৰ্যক্ৰমণিকাসমূহ আৰম্ভ হ'ব ইতিমধ্যে যিখিনি আমি প্ৰস্তুতি কৰিব লাগে আমি মোটামুটি আমি 99% আমি কাম ইতিমধ্যে আমি প্ৰস্তুতি আমি শেষ কৰিছোঁ আৰু কেৱল মাত্ৰ আমি 6 তাৰিখৰ ৰাতিপুৱাৰ ভাগত আমি গোটেইখিনি যিখিনি আমাৰ মহাসভাৰ স্থলত যিখিনি আমি এক্সিবিশ্যনৰ হলৰ ব্যৱস্থা কৰিছোঁ আৰু যিখিনি আমাৰ তোৰণ আছে মেইন তোৰণ প্ৰথম তোৰণ ছেকেণ্ড তোৰণ আৰু থাৰ্ড তোৰণলৈকে যিহেতুকে ব্যৱস্থা কৰি থোৱা আছে আৰু এই তোৰণসমূহ আমি অহাকালি মুকলি কৰি দিয়া হ'ব আৰু এক্সিবিশ্যন হল প্ৰদৰ্শনীমূলক যিখিনি আমাৰ এক্সিবিশ্যনবিলাক আছে গোটেইখিনি আমি মুকলি কৰি দিম তাৰপিছতেই 7 তাৰিখে আমি মহাসভাৰ 20 সংখ্যক আদিবাসী মহাসভাৰ পতাকা উত্তোলন হ'ব কেন্দ্ৰীয় সমিতি আচাৰ পতাকা উত্তোলন হ'ব আৰু 22খন জিলাৰ আমি পতাকাসমূহ উত্তোলন কৰা হ'ব আৰু যিখিনি আদিবাসী জনগোষ্ঠীৰ যিখিনি উপজাতিবিলাক আছে সেই উপজাতিবিলাকৰো সমাজবিলাকৰ যিটো পতাকাবিলাক আছে পতাকাবিলাক উত্তোলন কৰা হ'ব নিশ্চিতভাৱে এইবেলি আপোনালোকে অতি সুন্দৰভাৱে এই যিখিনি কাৰ্যসূচী আছে এই কাৰ্যসূচীবিলাক ৰূপায়ণ হোৱা আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ নিশ্চিতভাৱে আপোনালোকে পাব আৰু আমি আশা ৰাখিছোঁ আৰু আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা সম্পূৰ্ণ সাজু আমি কৰি তুলিছোঁ যিটোকে 9 তাৰিখে আমাৰ যিটো শেষ দিনৰ যিটো কাৰ্যসূচীবিলাক আছে মুকলি সভাত আমি গোটেই অসমৰ পৰা 60,000তকৈ অধিক লোকক আমি আদৰণি জনাবৰ কাৰণে ইতিমধ্যে আমি প্ৰায় প্ৰস্তুতি কৰি তুলিছোঁ ইয়াৰ আসলতে মেইন লক্ষ্য আৰু উদ্দেশ্য কি যি আদিবাসী মহাসভাৰ হয় এইবেলি যিটো 20 সংখ্যক আদিবাসী মহাসভাৰ মেইন যিটো থিম হ'ব মেইন যিটো উদ্দেশ্য হ'ব যিটোকে বাগানৰ মাজত যিটোকে এইবাৰ 20 সংখ্যক আদিবাসী মহাসভা হ'বলৈ গৈ আছে এইবাৰৰ থিম মেইন যিটো উদ্দেশ্য হামাৰ মাটি হামাৰ বাগান অৰ্থাৎ আমাৰ মাটি আমাৰ বাগান এই যিটো উদ্দেশ্য লৈ এইবাৰ এই আদিবাসী মহাসভাৰ চাহ বাগিচাৰ মাজত আমি অনুষ্ঠিত কৰিছোঁ নিশ্চিতভাৱে আসলতে ৰাজদীপ মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ এনেধৰণে আসলতে বৰঙাজুলি যি চাহ বাগিচা এই চাহ বাগিচাৰ এই স্থানতে তেখেতসকলে আসলতে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে তেখেতসকলে এই 20 সংখ্যক যি তেখেতসকলৰ আদিবাসী মহাসভা এই আদিবাসী মহাসভা তেখেতসকলে অনুষ্ঠিত কৰিছে আৰু তেখেতসকলৰ এটা উদ্দেশ্য সেই উদ্দেশ্য হ'ল তেখেতসকলে হামাৰ মাটি হামাৰ বাগান অৰ্থাৎ আমাৰ মাটি আমাৰ বাগান এই উদ্দেশ্যৰে তেখেতসকলে এইবাৰ এই ধৰণৰ প্ৰস্তুতি তেখেতসকলে আয়োজন কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি সামগ্ৰিকভাৱে দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশ তেখেতসকলে সৃষ্টি কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মুছাদ্দিক হুছেইনে আমাক পৰিৱেশ দেখুওৱাৰ বাবে